বিশমুৰি প্ৰাইমাৰী কমিটি বিপিএফ দলৰ আণ্ডাৰত আৰু হলথুগাঁও প্ৰাইমাৰী বিপিএফ দলৰ আণ্ডাৰত কেইজনমান আপসু ৱাৰ্কাৰ আৰু ইউপিপিএলৰ ৱাৰ্কাৰ আৰু এক্স এনডিএফবি ৱাৰ্কাৰসকলে আমাৰ বিপিএফ দলত জইনিং কৰিছে। টোটেল 27 জন। খুব ভাল কথা, আমি আদৰি লৈছো। যেনক আমি ফিউচাৰত কি কাম কৰিম, কোনটো বিষয় লৈ বেছি গুৰুত্ব দি পেলাই আমি কাম কৰিবলৈ হাতত ল'ম, এইবিলাক কথা মই অলপ জনাই দিছো ইহঁতক। এইবিলাক গোটেই কথা আমাৰ অহা 20 আৰু 21 তাৰিখত যিটো বিপিএফ দলৰ 2 দিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো ট্ৰাইনেল কনফাৰেন্স হ'ব, সেইবিলাক এই সময়ত ডেলিগেট হাউচ আৰু CWC মিটিঙত আলোচনা কৰা হ'ব। বিশেষ কৰি বিপিএফ এইবাৰ যদি চৰকাৰ আহে, চৰকাৰটো আহিবই, চৰকাৰ অহাৰ পিছত আমি বিশেষ কৰি ইয়াং জেনেৰেশ্যনটো আমি কেনেকৈ ইনভলভ কৰি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে আমি বেছি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিম। মুঠতে আমি কৈ আছো যে যেটো বিটিচিৰ যেটো ভৱিষ্যত এই ইয়াং জেনেৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে আমি এই সকলক লৈ পেলাই কেনেকৈ আগন্তুক দিনবোৰত বিটিচিত ইনভলভ কৰি পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে আমি চৰ্চা কৰিম বুলি আমি কৈছো। ইতিমধ্যে আমাৰ কিছু প্ৰজেক্ট আমি চিন্তা কৰিছো। এইবিলাক প্ৰজেক্টৰ কথাটো আপোনালোকে নিশ্চয় গম পাই আছে, যেনেবা সেল্ফ এমপ্লয়মেন্ট, স্কিল ডেভেলপমেন্ট, এইবিলাক স্কিল ডেভেলপমেন্ট থ্ৰু দি মানে সেল্ফ এমপ্লয়মেন্ট কিবাটো আমি কেনেকৈ কৰিব পাৰি, ইয়াৰ কাৰণে আমি বহুত কিবা লগতো আমি যোগাযোগ কৰি আছো। মুঠতে সব মানুহে চাকৰি কৰাটো বা চাকৰি পোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি বহুত মানে বড়ই হওক, কোনোবা আদিবাসী হওক, বা কোনোবা কোচ ৰাজবংশী হওক, বা নেপালী হওক, বা মুছলিম হওক, বা নাথ যোগী, বা সূত্ৰধৰ, বা বেংগলী, বা হিন্দী ভাষী যিমান জাতি জনগোষ্ঠী আছে, সকলৰ সমাজত আজিৰ দিনত হিচাপ নাই মেট্ৰিক পাছ, হিচাপ নাই হায়াৰ ছেকেণ্ডাৰী পাছ, হিচাপ নাই BA পাছ, হিচাপ নাই MCom পাছ, বা MSc পাছ, বা MA পাছ। এই ল'ৰা ছোৱালী সকলক আমি কেনেকৈ মানে সেল্ফ এমপ্লয়মেন্ট কিবাটো আমি দিব পাৰে, তাৰ কাৰণে আমি বেছি গুৰুত্বপূৰ্ণভাৱে আগন্তুক আমাৰ ট্ৰাইনেল কনফাৰেন্সত আমি আলোচনা কৰিম। নাই, আমাৰ কথাটো হ'ল কি, যেনেবা প্ৰমোদ বড়োৱে আজিৰ দিনত 5টা বছৰৰ যিটো পইচা ইনষ্টলমেন্ট, 5 বছৰৰ যিটো টেনৰ পইচা 2020ত পইচাটো সি ব্যৱহাৰ কৰিছে, 21ত ব্যৱহাৰ কৰিছে, 22ত ব্যৱহাৰ কৰিছে, 23ত ব্যৱহাৰ কৰিছে, 24ত ব্যৱহাৰ কৰিছে। 5টা বছৰে পায়, ইয়াতকে বেছিটো পইচা ব্যৱহাৰ কৰিব নোৱাৰে। আপুনি যদি প্ৰমোদ বড়ো কোৱাৰ নিচিনা সিফালে ডিচেম্বৰত যদি হ'ব লাগে, তেতিয়াহ'লে 6 বছৰৰ পইচা ইনষ্টলমেন্ট সি ব্যৱহাৰ কৰিব পাৰিব। এইটোতো সম্ভৱ নহয়, 5 বছৰ অলৰেডি হৈ গ'ল পইচা ব্যৱহাৰ কৰাটো। সেইকাৰণে এতিয়া যিটো মাৰ্চ এপ্ৰিলত যিটো বাজেট হ'ব, এই মাৰ্চ এপ্ৰিলৰ বাজেটটো আকৌ প্ৰমোদ বড়োৱে ইউজ কৰিব পাৰিব নেকি, কথা সেইটোৱে। সেইকাৰণে আমি কৈছো যে মাৰ্চ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব। মাৰ্চ এপ্ৰিলত যিটো নতুন বাজেট হ'ব 2025-26ত, এই পইচাটো প্ৰমোদে আকৌ ইউজ কৰিব পাৰিব নেকি, তেতিয়াহ'লেতো এইটোতো বেআইনী হ'ব। কোনো প্ৰাইম মিনিষ্টাৰ, কোনো CM বা কোনো কিবাই আজিৰ দিনত 6 বছৰৰ পইচা হাত দিয়াটো মই দেখিবলৈ পোৱা নাই বা হোৱা নাই, এনেকুৱা সম্ভৱ নহয়। যদি মাৰ্চ এপ্ৰিলত নহয়, প্ৰমোদ বড়োৰ নিচিনা যদি ডিচেম্বৰত হয়, প্ৰমোদ বড়ো কোৱাৰ নিচিনা ডিচেম্বৰত যদি হয়, তেতিয়াহ'লে এই পইচাটো বাজেটত সোমোৱাটো বাদ দিব লাগিব ষ্টেট গভৰ্ণমেণ্ট বা দিল্লীয়ে। গোটেই অসমৰ পপুলেশ্যনটো লৈ পেলাই দিল্লীয়ে বাজেট দিয়ে, অসমত বাজেট দিব। অসমে কোনটো কাউন্সিলত কিমান দিব লাগে সেইটো বাজেট কৰিব। তেতিয়াহ'লে এই BTC 2025-26ত বাজেটটো তেতিয়াহ'লে অসম চৰকাৰে বাদ দিব লাগিব। এইটোতো সম্ভৱ নহয়। কেনেকৈ বাদ যাব, কেনেকৈ গেপ ৰাখিব? সেইকাৰণে মই কৈ আছো যে মাৰ্চ এপ্ৰিলত হোৱাটো সম্ভাৱনাটো বেছি আৰু হ'ব লাগে। আগতো বনাইছিল সি বহুত কাম কৰিবৰ কাৰণে, মেলা ভিজন ডকুমেণ্ট বনাইছিল, প্ৰচাৰ কৰিছিল, এটাওতো কাম কৰা নাই সি। আৰু আজি BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কি কাম কৰিম, ইয়াৰো ভিজন ডকুমেণ্ট বনাই আছে বুলি কৈছো।
বনাও কোন জাতি বিশ্বাস কৰিব তাক আজিলৈকে এটা জাতিৰ কাৰণে কাম কৰা নাই দেই থেংক ইউ আমি আইনগতভাৱে আমি কৈছো যে 2025 মাৰ্চ এপ্ৰিলত নিৰ্বাচনটো হ'ব লাগে যদি নহয় তেতিয়াহ'লে প্ৰমোদ বড়োৱে বিটিসি 6 বছৰ ৰানিং হ'ব প্ৰিপাৰেচন বিৰাট ভাল চলি আছে আমাৰ প্ৰত্যেকটা জিলাৰ প্ৰিপাৰেচন ভাল প্ৰাইমাৰী লেভেল হওক ব্লক লেভেল হওক বিৰাট ভাল প্ৰিপাৰেচনটো প্ৰমোদ বড়োৱে যিটো ভিজন পোৱাটো সম্ভৱ নহয় মুঠতে আগন্তুক দিনত চৰকাৰ অহাৰ পিছত আমি খুব চিষ্টেমেটিকেলি আমি কাম কৰিবৰ কাৰণে হাতত লৈছো মুঠতে আমি চৰকাৰ আহক চৰকাৰ আহিলে আমি এইবিলাক কাম কৰিম আপুনি ভাবেনে বিটিসি ইলেকশ্যন এপ্ৰিল মাহত হ'ব